আমাৰ অতিথি মুখ্য অতিথি তেওঁক আমি সম্বৰ্ধনা জনাম তাৰপিছত তেওঁলৈ আমি সময় উঠাই দিম আমি এখনেই গাৰো মাফলাই তেওঁক সম্বৰ্ধনা জনাম আমি সকলোৱে Tanzol bina sama kami yang tadi kampus bukan kampus tengah kan ikut akan jangan tengah iguan ikut akan. সর্বপ্রথমে ঈশ্বর জীবক ধন্যবাদ দিছোঁ আজিৰ এই বিশেষ দিন ঈশ্বৰে আমাক দেখিবলৈ দিয়াৰ কাৰণে আৰু দ্বিতীয়তে মই ধন্যবাদ দিছোঁ স্থানীয় মণ্ডলীক মোক আৰু লগতে আমাক আমন্ত্ৰণ জনোৱাৰ কাৰণে আজি এই আনন্দৰ দিনৰ সহভাগী হ'বলৈ আৰু লগতে এই পবিত্ৰ কাৰ্য সম্পন্ন কৰিবলৈ ইয়াত আমন্ত্ৰণ জনোৱাৰ কাৰণে বিশেষকৈ স্থানীয় মণ্ডলীক ধন্যবাদ দিছোঁ আৰু এই শুভ কাৰ্য আমি পিছতে আমি এই গীৰ্জাঘৰ আমি ঈশ্বৰৰ উৎসৰ্গ কৰিম আৰু লগতে আমি ইয়াৰ উদ্বোধনো কৰিম মই দুটা ভাষা ব্যৱহাৰ কৰিম বিশেষকৈ গাৰো ভাষা আৰু অসমীয়া ভাষা দুটাই ব্যৱহাৰ কৰা হ'ব আৰু সেইকাৰণে কেতিয়াবা ক'বলৈ থাকি গ'লে ক্ষমা কৰি দিব আমি বেছি দেৰি নকৰোঁ ঈশ্বৰক ধন্যবাদ দিছোঁ ঈশ্বৰে এই সুন্দৰ গৃহ নিৰ্মাণ কৰি আঁতাবলৈ এই স্থানীয় মণ্ডলীক সহায় কৰিলে আৰু ঈশ্বৰৰ আশীৰ্বাদৰ অবিহনে এই ইমান ডাঙৰ এটা কাৰ্য সম্পন্ন কৰিব কেতিয়াও নোৱাৰে আৰু ইয়াত যথেষ্ট অনেক লোকে অনেক কষ্ট কৰিলে অৱশ্যে
মণ্ডলীয়ে চাগৈ ইয়াৰ প্ৰতিবেদন পিছত আমাক শুনাব বা পিছলৈ তেওঁলোকে তেওঁলোকৰ মাজত ইয়াৰ কাৰ্যসূচী ৰাখিব। কিন্তু মই এই গৃহ ঈশ্বৰৰ নামত উৎসৰ্গ কৰিব বিচাৰিছোঁ। তাৰ আগতে মই শাস্ত্ৰ পাঠ কৰিব। গীতমালা 24 নম্বৰ 7 নম্বৰ কৰিছোঁ। হে দুৱাৰবিলাক প্ৰতাপী ৰজা সমাবৰ নিমিত্তে মূৰ দাঙা, হে চিৰস্থায়ী কপাটবিলাক দান খোৱা, সেই প্ৰতাপী ৰজা কোন? পৰাক্ৰমী বীৰ জিহুৱা, যুদ্ধ বীৰ জিহুৱা। হে দুৱাৰবিলাক প্ৰতাপী ৰজা সমাবৰ নিমিত্তে মূৰ দাঙা, হে চিৰস্থায়ী কপাটবিলাক দান খোৱা, সেই প্ৰতাপী ৰজা কোন? বাহিনীবিলাকৰ জিহুৱা দেৱী প্ৰতাপী ৰজা। এই সময়ত আমাৰ সন্মুখত স্থানীয় মণ্ডলীয়ে শিলৰ ফলিত তেওঁলোকে যি লিপিবদ্ধ কৰিছে, যাতে এই ঘৰ স্মৰণীয় হৈ ৰ'ব। আৰু এই ফলি মই এই সময়ত মুকলি কৰিব বিচাৰিছোঁ। তাৰপিছত লগতে মই ফিতা কাটিম। সেই সময়ত মই পিতৃ ঈশ্বৰৰ নামত আৰু পুত্ৰ যীশুখ্ৰীষ্টৰ নামত আৰু পবিত্ৰ আত্মাৰ নামত এই ফলি Nayapara Baptist Church building, dedicated by Reverend Churchill A. Mara, Executive Secretary, NBGBCA, on 17th November 2024. For now I have chosen and consecrated this house so that my name may be there forever. My eyes and my heart will be there for all time. 2 Chronicles 7:16, দ্বিতীয় বংশাৱলী 7 অধ্যায় 16 পদ। আৰু ইয়াৰ লগে লগে মই দুৱাৰ মুকলি কৰিব বিচাৰিছোঁ। আজিৰ পৰা এই গৃহ ঈশ্বৰৰ পবিত্ৰ নামৰ অৰ্থে ব্যৱহাৰ হ'বৰ কাৰণে আৰু ইয়াত আহি যিমান লোকবিলাকে প্ৰাৰ্থনা কৰিব, ঈশ্বৰৰ ওচৰৰ নামত গোট খাব, তেওঁলোকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক। আৰু সেইকাৰণে এই পবিত্ৰ কাৰ্যৰ কাৰণে ব্যৱহাৰ হ'বৰ কাৰণে এই গৃহ মই ঈশ্বৰৰ নামত উৎসৰ্গ কৰিছোঁ। আৰু পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত এই মই ফিতা কাটি এই গীৰ্জাঘৰ মুকলি কৰিছোঁ। আমি প্ৰাৰ্থনা কৰিম। সৰ্বোপৰি সৰ্বশক্তিমান ঈশ্বৰ জিহুৱা, প্ৰভু আমি তোমাক ধন্যবাদ দিছোঁ। তোমাৰ সেই মহান নামৰ আমি প্ৰশংসা কৰিছোঁ। প্ৰভু এই গৃহ প্ৰভু আমি তোমাৰ নামত আজি উৎসৰ্গ কৰিছোঁ। প্ৰভু এই সাধাৰণ মানুহে নিৰ্মাণ কৰা গৃহ আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু তোমাৰ দৃষ্টি এই গৃহৰ ওপৰত যেন সদায় থাকিব। ইয়াত গোট খোৱা প্ৰত্যেকজন তোমাৰ সন্তানসকলে যেন তোমাৰ আশীৰ্বাদ লৈহে এই গৃহৰ পৰা উভতি যাব। আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যিমান লোকবিলাকে ইয়াত তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিব, তোমাৰ নামত ক্ষমা বিচাৰিব আৰু প্ৰভু তোমালৈ দৃষ্টি কৰি তোমাৰ আশীষ বিচাৰিব, প্ৰভু প্ৰত্যেকৰ প্ৰাৰ্থনা তুমি শুনিব আৰু তুমি আশীৰ্বাদ কৰিব। প্ৰভু তোমাৰ হাতত এই গৃহ আমি সমৰ্পণ কৰিছোঁ। তোমাৰ আশীৰ্বাদ এই আৰু তোমাৰ দৃষ্টি এই গৃহৰ ওপৰত সদায় থাকক। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত জনাইছোঁ। আহক আমি